অসমত সিলিন্ডাৰৰ নতুন দাম ইতিমধ্যে প্ৰকাশ পাইছে। অসমৰ প্ৰতিখন জিলাৰ বাবে সিলিন্ডাৰৰ নতুন দাম প্ৰকাশ কৰা হৈছে। অসমৰ কোনখন জিলাত আপোনাৰ জিলাত বৰ্তমান মুহূৰ্তৰ পৰা সিলিন্ডাৰৰ নতুন দাম কিমান এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনাৰ চেষ্টা কৰিছো। অসমত প্ৰকাশ পাইছে সিলিন্ডাৰৰ নতুন মূল্য। 1 জুলাইৰ পৰাই ৰাজ্যত কাৰ্যকৰী নতুন দাম। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনাৰ চেষ্টা কৰিছো। প্ৰতিখন জিলাৰ বাবে ঘৰুৱা সিলিন্ডাৰৰ নতুন মূল্য প্ৰকাশ পোৱা হৈছে। কোন জিলাত ৰন্ধন গেছৰ কিমান দাম? বজালিত প্ৰতিটো সিলিন্ডাৰত নতুন মূল্যত আপুনি কিনিব লাগিব 845 টকা। বজালিৰ তথ্য, বাক্সা জিলাৰ বাসীয়ে 851 টকাত সিলিন্ডাৰ ক্ৰয় কৰিব লাগিব। সমান্তৰালভাৱে বৰপেটাত সিলিন্ডাৰৰ নতুন মূল্য হৈছে 845 টকা। বিশ্বনাথত নতুন মূল্য 868 টকা 50 পইচা। ৰাজ্যৰ প্ৰতিখন জিলাৰ তথ্য মুহূৰ্তত দিছো। বঙাইগাঁৱত নতুন মূল্য 837 টকা। বঙাইগাঁৱৰ সমান্তৰালভাৱে এইবাৰ কাছাৰৰ নতুন মূল্য 837 টকা 50 পইচা, 937 টকা 50 পইচা। চৰাইদেউৰ নতুন মূল্য হৈছে 818 টকা 50 পইচা। চিৰাঙত প্ৰতিটো সিলিন্ডাৰৰ নতুন মূল্য হৈছে 837 টকা। চিৰাঙত 837 টকাত সিলিন্ডাৰ কিনিব লাগিব। দৰঙত নতুন মূল্য হৈছে 860 টকা। ধেমাজিৰ বাসীয়ে 868 টকা 50 পইচাত সিলিন্ডাৰ ক্ৰয় কৰিব লাগিব। ধুবুৰীত 853 টকা 50 পইচা। প্ৰতিখন জিলাৰ তথ্য মুহূৰ্তত দিছো। ডিব্ৰুগড়ত নতুন মূল্য হৈছে 802 টকা। আৰু ডিমা হাছাওত নতুন মূল্য হৈছে সিলিন্ডাৰৰ 961 টকা 50 পইচা। গোৱালপাৰাত নতুন মূল্য হৈছে 836 টকা 50 পইচা। গোৱালপাৰাৰ সমান্তৰালভাৱে গোলাঘাটত নতুন মূল্য 819 টকা 50 পইচা। গুৱাহাটীত নতুন মূল্য হৈছে 852 টকা। আৰু হাইলাকান্দিত প্ৰতিটো সিলিন্ডাৰ ক্ৰয় কৰিব লাগিব 946 টকাকৈ। হাইলাকান্দিৰ পাছত এইবাৰ হোজাই জিলাবাসীয়ে 875 টকাত সিলিন্ডাৰ ক্ৰয় কৰিব লাগিব। সমান্তৰালভাৱে উজনি অসমৰ যোৰহাটত 818 টকা 50 পইচা। কামৰূপ মেট্ৰত প্ৰতিটো সিলিন্ডাৰৰ নতুন দাম 852 টকা। কাৰ্বি আংলঙত নতুন মূল্য 825 টকা। কৰিমগঞ্জত নতুন মূল্য 937 টকা 50 পইচা। কোকৰাঝাৰত প্ৰতিটো সিলিন্ডাৰৰ বৰ্তমানৰ মূল্য 837 টকা। কোকৰাঝাৰৰ পাছত এবাৰ লখিমপুৰত 868 টকা 50 পইচা। মাজুলীত প্ৰতিটো সিলিন্ডাৰৰ নতুন মূল্য 819 টকা 50 পইচা। মৰিগাঁৱত সিলিন্ডাৰৰ নতুন মূল্য 862 টকা 50 পইচা, 862.50। নগাঁৱত সিলিন্ডাৰৰ নতুন মূল্য 875 টকা। নলবাৰীত সিলিন্ডাৰৰ নতুন মূল্য 860 টকা 50 পইচা। দক্ষিণ শালমাৰাত নতুন মূল্য 853 টকা 50 পইচা। শিৱসাগৰত নতুন মূল্য 810 টকা 50 পইচা। শোণিতপুৰত নতুন মূল্য 868 টকা 50 পইচা। শোণিতপুৰৰ পাছত এবাৰ তিনিচুকীয়া, উজনি অসমৰ তিনিচুকীয়া জিলাত 802 টকাতে সিলিন্ডাৰ লাভ কৰিব। সমান্তৰালভাৱে ওদালগুৰিত নতুন মূল্য সিলিন্ডাৰৰ 868 টকা 50 পইচা। পশ্চিম কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলঙত সিলিন্ডাৰৰ নতুন মূল্য 875 টকা। অসমত সিলিন্ডাৰৰ নতুন দাম ইতিমধ্যে প্ৰকাশ কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবে সিলিন্ডাৰৰ নতুন মূল্য প্ৰকাশ পোৱা হৈছে। কোন জিলাত কিমান সিলিন্ডাৰৰ মূল্য এই মুহূৰ্তত আমি জনাই আছো। ৰাজ্যবাসীয়ে আজিৰে পৰা সিলিন্ডাৰ নতুন দামত ক্ৰয় কৰিব লাগিব। কেইবাখনো জিলাত সিলিন্ডাৰৰ মূল্য যথেষ্ট কম। তাৰ সমান্তৰালভাৱে
কেইবাখনো জিলাত চিলিণ্ডাৰৰ মূল্য অত্যাধিক দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবে চিলিণ্ডাৰৰ নতুন মূল্য প্ৰকাশ পোৱা হৈছে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যত চিলিণ্ডাৰৰ নতুন দাম প্ৰকাশ পোৱা হৈছে। প্ৰতিখন জিলাৰ বাবে চিলিণ্ডাৰৰ দাম এই মুহূৰ্তত আমি জনাই আছোঁ। কোন জিলাত চিলিণ্ডাৰ আপুনি কিমান দামত ক্ৰয় কৰিব লাগিব, বাক্সাৰ পৰা আৰম্ভ কৰি তিনিচুকীয়া, ওদালগুৰি, ধুবুৰীলৈকে প্ৰত্যেকখন জিলাৰ বাবে চিলিণ্ডাৰৰ নতুন দাম প্ৰকাশ পোৱা হৈছে। আৰু যদি এই দামতকৈ 1 টকাও যদি আপোনাৰ পৰা বেছিকৈ লৈছে তেন্তে আপুনি অভিযোগ দাখিল কৰক। আপোনাৰ অভিযোগৰ ভিত্তিত গোচৰো হ'ব। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ। অসমত প্ৰকাশ পাইছে চিলিণ্ডাৰৰ নতুন মূল্য। ধেমাজিত নতুন মূল্য হৈছে 868 টকা 50 পইচা। ধেমাজিৰ পাছত ধুবুৰীত নতুন দাম হৈছে 853 টকা 50 পইচা। প্ৰতিখন জিলাৰ বাবে তথ্য মুহূৰ্তত দি গৈছোঁ। ডিব্ৰুগড়ত নতুন মূল্য 802 টকা। ডিব্ৰুগড়ত যথেষ্ট দাম কম বাকী জিলাৰ তুলনাত। লখিমপুৰত নতুন মূল্য 868 টকা 50 পইচা। লখিমপুৰবাসীয়ে 868 টকা 50 পইচা চিলিণ্ডাৰ ক্ৰয় কৰিব লাগিব। মাজুলীত নতুন মূল্য 819 টকা 50 পইচা। বাক্সাত নতুন মূল্য 851 টকা 50 পইচা। মৰিগাঁৱত নতুন মূল্য 862 টকা 50 পইচা। বিশ্বনাথত নতুন মূল্য 868 টকা 50 পইচা। শিৱসাগৰৰ মূল্য 810 টকা 50 পইচা। ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবে প্ৰকাশ পাইছে চিলিণ্ডাৰৰ নতুন দাম। শোণিতপুৰত নতুন মূল্য 868 টকা 50 পইচা। পহিলা জুলাইৰ পৰাই ৰাজ্যত কাৰ্যকৰী হৈছে এই নতুন দাম। তিনিচুকীয়াত নতুন মূল্য 802 টকা। ৰাজ্যবাসীয়ে এতিয়াৰ পৰা নতুন দামত চিলিণ্ডাৰ ক্ৰয় কৰিব লাগিব, চিলিণ্ডাৰ কিনিব লাগিব। ওদালগুৰিত নতুন মূল্য হৈছে চিলিণ্ডাৰৰ 868 টকা 50 পইচা। আৰু ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবে এই নতুন দাম প্ৰকাশ পোৱা হৈছে। উল্লেখ কৰিছোঁ। বৰপেটাৰ নতুন মূল্য 845 টকা। বজালিত নতুন মূল্য 845 টকা। বিশ্বনাথত নতুন মূল্য 868 টকা 50 পইচা। বৰ্তমান মুহূৰ্তত আপোনাৰ অঞ্চলত, আপোনাৰ জিলাত চিলিণ্ডাৰ কিমান দামত আপুনি ক্ৰয় কৰিবলগীয়া হৈছে আপুনি কমেণ্ট কৰক। যদিহে আপোনাৰ পৰা 1 টকাও বেছিকৈ লৈছে চিলিণ্ডাৰৰ নামত আপুনি অভিযোগ দিব পাৰে প্ৰশাসনক। আপোনাৰ অভিযোগৰ ভিত্তিত কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যদিহে নিৰ্ধাৰিত দামতকৈ চিলিণ্ডাৰ আপোনাৰ পৰা বেছিকৈ লৈছে, চিলিণ্ডাৰৰ মূল্য যদি আপোনাৰ পৰা বেছিকৈ লৈছে আপুনি অভিযোগ দাখিল কৰিব পাৰিব। চিৰাঙত নতুন মূল্য 837 টকা। চিৰাঙৰ দাম এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। চিৰাং জিলাত 837 টকাত কিনিব লাগিব। দৰঙত নতুন মূল্য 860 টকা। বজালিত চিলিণ্ডাৰৰ মূল্য 845 টকা। ধেমাজিত নতুন মূল্য 868 টকা 50 পইচা। ধেমাজিৰ তথ্য দিছোঁ। বাক্সাত 851 টকা। ধুবুৰীত নতুন মূল্য 853 টকা 50 পইচা। ধুবুৰীৰ তথ্য। বিশ্বনাথত 868 টকা 50 পইচা। ডিব্ৰুগড়ত নতুন মূল্য 802 টকা। লখিমপুৰত নতুন মূল্য হৈছে চিলিণ্ডাৰৰ 868 টকা 50 পইচা। লখিমপুৰবাসীয়ে 868.50 কিনিব লাগিব। মাজুলীত নতুন মূল্য 819 টকা 50 পইচা। আৰু আজিৰে পৰা যিহেতু ৰাজ্যত চিলিণ্ডাৰৰ নতুন দাম প্ৰকাশ পোৱা হৈছে, চিলিণ্ডাৰ কিনোতে এতিয়াৰ পৰা আপুনি সতৰ্ক হোৱাটো, সাৱধান হোৱাটো প্ৰয়োজন। কিয়নো আপোনাৰ পৰা যদি অধিক দামত টকা যদি লৈছে, অধিক দামত যদি বিক্ৰেতাই যদি আপোনাৰ পৰা টকা সংগ্ৰহ কৰাৰ চেষ্টা কৰিছে আপুনি কিন্তু প্ৰশাসনক অভিযোগ দিব পাৰে। এজেঞ্চিসমূহত যদি আপোনাৰ পৰা অধিক টকা গ্ৰহণ কৰাৰ চেষ্টা কৰিছে আপুনি অভিযোগ দাখিল কৰক। প্ৰতিখন জিলাৰ বাবেই
সুকীয়াকৈ তালিকা প্ৰকাশ কৰা হৈছে। এই দামসমূহ আপুনি পুনৰবাৰ চাই লওক, লক্ষ্য কৰক। এই দামতকৈ যদি আপোনাৰ জিলাত যিমান দাম নিৰ্ধাৰণ কৰি দিয়া হৈছে, সেই দামতকৈ যদি বঙাইগাঁৱত নতুন মূল্য 837 টকা, এই নতুন দামতকৈ যদি আপোনাৰ পৰা 1 টকাও বেছিকৈ লৈছে, আপুনি অভিযোগ দিব পাৰিব। আমি পুনৰবাৰ কোনখন জিলাত কিমান চিলিণ্ডাৰৰ দাম প্ৰকাশ কৰা হৈছে, কিমান চিলিণ্ডাৰৰ দাম নিৰ্ধাৰণ কৰা হৈছে প্ৰতিখন জিলাত, পুনৰবাৰ ফুল প্লেটত প্ৰতিখন জিলাৰ তথ্যৰ মুহূৰ্তত দিয়াৰ চেষ্টা কৰিম। পুনৰবাৰ উল্লেখ কৰিছোঁ, অসমত প্ৰকাশ পাইছে চিলিণ্ডাৰৰ নতুন মূল্য। অসমৰ প্ৰতিখন জিলাৰ বাবে সুকীয়াকৈ দাম নিৰ্ধাৰণ কৰি দিছে। 1 জুলাইৰ পৰাই ৰাজ্যত কাৰ্যকৰী হৈছে নতুন দাম। প্ৰতিখন জিলাৰ বাবে ঘৰুৱা চিলিণ্ডাৰৰ নতুন মূল্য প্ৰকাশ কৰা হৈছে। কোনখন জিলাত কিমান ৰন্ধন গেছৰ দাম এই মুহূৰ্তত আমি জনোৱাৰ চেষ্টা কৰিছোঁ। প্ৰতিখন জিলাত আপোনাৰ জিলাত দাম কিমান আপুনি লক্ষ্য কৰক। আমি প্ৰতিখন জিলাৰ তথ্য মুহূৰ্তত আগবঢ়াই দিছোঁ।